This is Nintu Pathak. Welcome to my YouTube channel. So, যোৱাকালি মই যেটো ভিডিও আপলোড কৰিছিলো এই ভিডিওটোত মই দেখুৱাইছিলো যে কি মই Amazonৰ পৰা Digitech 18 ইঞ্চৰ এটা ৰিং লাইট অৰ্ডাৰ কৰিছিলো আৰু হেতু মই যোৱাকালি আনবক্সিং কৰিছিলো কিন্তু ভিডিওটোত মই অলৰেডি মেনশন কৰিছিলো যে এটো মই ভিডিও বনাই থাকুতে মই এটো আনবক্সিং কৰিছিলো সো আনবক্সিং কৰাৰ পিছত দেখিলো যে হেতু Digitech 18 ইঞ্চৰ ৰিং লাইট নহয় 18 ইঞ্চ তো বহুত দূৰৰে কথা এটো Digitech প্ৰডাক্টে নাছিলে কোনো ব্র্যান্ড নাই জাস্ট খালি ৰিং লাইটটো হয় লগত এডাপ্টাৰ এটা দিছে এটো ভাল নহয় কিটিক লৰি থাকে কালি ভিডিওটো গম পাইছে তাৰ পিছত আৰু হেতু মই কালি ভিডিওটো বনাই মই লগে লগে তাক মই ৰিটাৰ্ণ কৰিলো আৰু Amazonৰ সাৰ্ভিসটো খুবেই ভাল মোৰ ক্ষেত্ৰত আজিলৈ Amazon ভাল কিন্তু Amazonৰ লগত যিবোৰ দোকানৰ লগত টাই আপ কৰা থাকে প্ৰডাক্টবোৰ সেল কৰাৰ কাৰণে সেই দোকানীবোৰ আলটিমেটলি অলপ বদমাশি কৰে কিন্তু বস্তুটো ৰিটাৰ্ণ কৰাৰ লগে লগে বেংক একাউণ্টৰ মোৰ পইচা আহি গৈছে সো হেতু পৰা প্ৰবলেম একো নাই কিন্তু হে আপুনি এটা বস্তু অৰ্ডাৰ কৰিছিল আৰু অনলাইন অৰ্ডাৰ কৰি জানি এসপ্তাহমান সময় ৰখিব লাগে তাৰ পিছতহে বস্তুটো আহে আৰু অহাৰ পিছতো যদি আকৌ এইটো হয় তো এটা হেডেক এটা আৰু আপোনাৰ তো হেতু হোৱাৰ কাৰণে মই কালি বস্তুটো পঠিয়াই দিলো আৰু পইচা ৰিটাৰ্ণ হোৱাৰ পিছত মই আজি গৈ পেলাই মই কি কৰিলো ইয়াত মই লোকেল শ্বপৰ পৰা লাখ টকীয়া যৰ পৰা মই সদায় মানে বস্তু কিনো আৰু ভাল তেওঁলোকৰ সাৰ্ভিস খুবেই ভাল ৰেইনবো ডিজিটেল মই তাৰ পৰা আজি ৰিং লাইটটা কিনিলো সো এইটো ৰিং লাইট সো মই তাৰে এতিয়া শুট কৰি আছো এইটো এতিয়া মই যেটো কিনিলো এইটো Digitech হয় তেওঁলোকৰ পৰা Digitech মই ৰিং লাইটটা কিনিলো প্ৰাইস ৰিজনেবল হয় অনলাইন জি প্ৰাইস আছে হেকে প্ৰাইসে হয় প্ৰাইসটো মেনশন নকৰো মই কাৰণ এইটো আপ ডাউন হৈ থাকে আজি ভিডিওটোৰ কাৰণে যেটো প্ৰাইস কম ভিডিওটো কোনবা যদি এমাহ দুমাহ পিছত যদি চাই তেতিয়া প্ৰাইস নিশ্চয় আপ ডাউন হৈ থাকিব তো এইটো কিবা কিনিব গলে আপোনালোকে অনলাইন চাই লিব তেতিয়া আপোনালোকে বাৰ্গেনিং কৰা সুবিধা হয় কথা সবেই জানে বাৰু নকলো তো তাৰ পিছত হল কি এইটো হল আৰু নেক্সট মই আগৰ ব্লগত দুই তিনটা ব্লগত মই প্ৰায় কৈছিল আজিকালি মই নকোৱা বাদেই দিলো এটি মই নিজেই বৰ হৈ গৈছো আপোনালোক কি কম আপোনালোকো বৰ হৈ যাব হেতু হৈছে মোৰ গ্ৰাফিক্স কাৰ্ডখন 4 মাহমান হল 4 মাহমান হৈছে 4 মাহমান হৈছে সো কাৰ্ড মই দুবাৰ মান ৰিপ্লেস পঠালো আৰু এই অহা যোৱাতে আলটিমেটলি মোৰ 3 মাহ সময় গল তো আজি কাৰ্ডখন আহিছে কাৰ্ডখন লৈ আহিছো কিন্তু এতিয়াটো মই আছো ষ্টুডিওতে আছো ষ্টুডিওৰ পৰা কাম সাম কৰি ৰাতি ঘৰত গৈ লগাই চাম যদি চলে যদি ভাল নচলিলে তো আৰু নাজানো আৰু কি কৰে এটো আৰু বাকি দোকানে জানে দোকানে কি হিচাপে মোৰ লগত ট্ৰিট কৰে পিছৰখিনি সময়ত নাজানো আৰু কিন্তু মই যদি জনা হলে যে গ্ৰাফিক্স কাৰ্ড নোহোৱাকৈ যদি কাম কৰি পাৰি কাৰণ আপোনালোকে যিবোৰ ভিডিও বা যিবোৰ ব্লগ দেখি আছে সো এইবোৰ মই বিনা গ্ৰাফিক্স কাৰ্ডে কৰি আছো কাৰণ মোৰ গ্ৰাফিক্স কাৰ্ড নাই কিন্তু বিনা গ্ৰাফিক্স কাৰ্ডৰো হৈ যায় ইউটিউবৰ ভিডিওৰ কাৰণে হৈ যায় খুব বেছি আপুনি যদি প্ৰ লেভেলৰ ভিডিও বনাই তেতিয়া গ্ৰাফিক্স কাৰ্ড প্ৰয়োজন হয় তো যি নক গ্ৰাফিক্স কাৰ্ডখন আজি আহিলে মই এতিয়া ঘৰত লগাই মেলি চাম ৰাতিকৈ আশা কৰো এবাৰ কাৰ্ডখনে ভাল পাৰফৰমেন্স দিব আৰু মোৰ লগত সাথ দিব বুলি ভাবো এবাৰ ঠকান দিব নালাগে ভাবো আৰু তো এইটো এটা কথা তো দুটা আজি লাইটটো আহিল ৰিপ্লেসমেন্ট হল কাৰ্ডৰ ৰিপ্লেসমেন্ট হল তাৰ পিছত আজি মেইন কথালৈ আহো যে যেটো কাৰণে মই আজি ব্লগটো কি কাৰণে বনাইছো তো মই আজি প্ৰায় 10 দিন মানৰ পৰা চিন্তা কৰি আছো যে ব্লগত মই কেনেকুৱা কন্টেন্ট ৰাখিম তো এতিয়ালৈকে মই 2-3টা আনবক্সিং কৰিছো আৰু দুটামান জাস্ট মই ট্ৰেভেলিং ব্লগ দুটামান ৰাখিছিলো কিন্তু মই কৰিবলৈ সময় নাপাওঁ কৰিবলৈ বহুত মন যায় বহুত ঘূৰি ফুৰিব মন যায় কিন্তু ষ্টুডিও কাম ইমানেই ব্যস্ত থাকিব লগা হয় আৰু যিসকল লোক মিউজিক লাইনৰ লগত ৰিলেটেড আছে মোৰ ভিডিও এতিয়া চাই আছে তেওঁলোকে গম পাইছে যে মিউজিকত বহুত সময় দিব লগা হয় ক'ব নোৱাৰি এটা মিউজিক বনাওঁতে কিমান সময় লাগে ৰেকৰ্ডিং কৰি কিমান সময় লাগে মিক্স কৰি কিমান সময় লাগে কোনো ফিক্স টাইম নাই তো এইটো কাৰণে ক'ব নোৱাৰি কেতিয়াবা আপোনাৰ 2 ঘণ্টাত হয় কেতিয়াবা 10 ঘণ্টাও লাগিব পাৰে কেতিয়াবা 24 ঘণ্টাও লাগিব পাৰে এটি শিওৰ নহয় আৰু তাৰ পিছতেহে মই এই ব্লগৰ কথা মই চিন্তা কৰিব পাৰো কাৰণ এটি মই সেকেন্ডাৰী থিং হয় কাৰণ নতুন কমি ষ্টাৰ্ট কৰিছো ইয়াৰ কাৰণে বহুতখিনি অভিজ্ঞতাৰ প্ৰয়োজন কিন্তু এতিয়া হৈছে কি যে মই ব্লগত মই যিবোৰ আনবক্সিং তো ৰাখিমে আনবক্সিং বস্তুবোৰ এনেকুৱা হ'ব যে মই কেমেৰা লগতো ৰিলেটেড এতিয়া হৈ পৰিছো সো কেমেৰা যিবোৰ গেজেট মই অলৰেডি কিনিলো ব্লগ নবনোৱাৰ আগতেও সো সেই বস্তুবোৰ মই ৰিভিউ আনবক্সিং তো বাৰু নহয় অলৰেডি আনবক্সিং হৈ গল সো মই ৰিভিউৰ কাৰণে ইয়াৰ প্ৰডাক্টৰ আউটপুট কেনেকুৱা কিনিব লাগে না লাগে সো সেইবিলাক যিবোৰ মোৰ তাত আছে ভালেখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টবোৰ মই লাহে লাহে মই শো অফ কৰিম আৰু ৰিভিউ কৰিম মই আৰু থাকিল
মিউজিকৰ যিবোৰ বস্তু থাকে মাইক হওক কেবল হওক সাউণ্ড কাৰ্ড সিন্থেসাইজাৰ হওক বা ছফ্টৱেৰ আপডেট বা নতুন ছফ্টৱেৰ কি আহিছে বা কেনেকুৱা প্লাগইনছৰ আহিছে গোটেই কথাখিনি মই লাহে লাহে মই ভাবিছোঁ কি এই ব্লগটোত মই ইনভলভ কৰিম কাৰণ ডিপেণ্ড কৰিব মোৰ ভিউৱাৰ্ছৰ ওপৰত ভিউৱাৰ্ছে একজেক্টলি কি বিচাৰে মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে কি এক্সপেক্ট কৰি পেলাই মোক ছাবস্ক্ৰাইব কৰিব বা তেওঁলোকে কি বিচাৰে মোৰ পৰা চ' তাৰ ওপৰতে চেনেলটো ৰান কৰিব বা আগুৱাই গৈ থাকিব সেইটো গোটেইখিনি বস্তু আপোনালোকৰ ওপৰত মই জাষ্ট ডিছক্ল'জ কৰিছোঁ কিয় মোৰ ফিউচাৰ প্লেনটো কি যে আপোনালোকে যদি কয় নাই নিন্তু তুমি এইটো কৰা বা এইটো কৰা তেনেহ'লে মই সেই হিচাপে আগবাঢ়ি গৈ থাকিম সেইটো কাৰণে আপোনালোক জনাইছোঁ আপোনালোকৰ মতামত দিব যে কাৰণ চেনেলটো আপোনালোকৰ লগতে জড়িত আপোনালোকৰ কাৰণে চেনেলটো মই বনাইছোঁ চ' আপোনালোকে জনাব যে মই কোনটো দিশত গ'লে ভাল হয় আপোনালোকে কি বিচাৰে যে মই এনেকুৱা ৰিভিউ দিলেও ভাল বা ট্ৰেভেলিং ব্লগ বনালে ভাল হ'ব নে যিটো হয় মই সেইটো কাৰণে কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ আৰু তাৰ উপৰিও ভাবিছোঁ যে মই ইণ্টাৰভিউ কিছুমান আৰম্ভ কৰিম বুলি ভাবিছোঁ ইণ্টাৰভিউ মানে এনেকুৱা নহয় যে কি যে ডাঙৰ ব্যক্তিসকলৰ লগত নহয় ডাঙৰ ব্যক্তিসকলৰ লগত সকলোৱেতো কৰেই আৰু তেওঁলোকৰ লগত কৰিবলৈ খুবেই সময়ৰো বহুত প্ৰয়োজন হয় বা এদিন বা এটা ফোন কলতে তেওঁলোকৰ লগত আপুনি এপইণ্টমেণ্ট ফিক্স কৰিব নোৱাৰে তাৰ কাৰণে ভালেখিনি সময় ৰখিব লগা হয় তো কৰিম পিছত কাৰণ এতিয়া মই যদি তেওঁলোকে এপ্ৰ'চ কৰোঁ তেওঁলোকে ডাইৰেক্ট মোক না ক'ব কাৰণ মোৰ এতিয়া কোনো নেম নাই ফ্ৰেম নাই বা মোক যদি সোধে কোনে ইণ্টাৰভিউ ল'ব কি চেনেলৰ কি কথা যদি মোক তেনেকৈ যদি সোধে তেনে ডাইৰেক্ট না ক'ব কাৰণ মোৰ এতিয়া এনেকুৱা ডাঙৰ চেনেলো নহয় যে ইউটিউব চেনেলো নহয় যে তেওঁলোকে ইচ্ছা কৰিব মোৰ চেনেলত ইণ্টাৰভিউ দিবৰ কাৰণে মই ভাবিছোঁ কি তাৰ কাৰণে যিসকল সৰু মানে কি তেওঁলোকো ডাঙৰ কিন্তু তেওঁলোকক ধৰক সেইসকল ব্যক্তিক ধৰক সাধাৰণতে মানুহে চিনি নাপায় ভাল কাম কৰে বা ভাল অভিজ্ঞতা আছে সেইসকল মানুহসকলক মই মোৰ এই চেনেলটোত মই ইণ্টাৰভিউৰ কাৰণে বা তেওঁলোকৰ লগত কিছু কথা বতৰা পাতিবৰ কাৰণে মই জাষ্ট মানে কেজুৱেল ইণ্টাৰভিউ কিছুমান আৰু জাষ্ট 10 মিনিট 8-10 মিনিটৰ কাৰণে তেনেকুৱা ভাবিছোঁ মই সেইখিনি এতিয়া থুলমূলকৈ ভাবিছোঁ আৰু থাকিল মোৰ যিটো ট্ৰেভেল ব্লগ ডেফিনেটলি ট্ৰেভেল ব্লগ থাকিব ট্ৰেভেল ব্লগৰ কাৰণেতো মইতো খুবেই আগ্ৰহী কিন্তু সময় উলিয়াবলৈ অলপ অসুবিধা হয় কাৰণ ষ্টুডিঅ'ত মই 24 ঘণ্টা থাকিব লগা হয় এতিয়া মই যে ট্ৰেভেল ব্লগৰ কাৰণে ওলাই যদি যাওঁ যোৱাৰ লগে লগে মই ষ্টুডিঅ' বন্ধ কৰি ৰাখিব লাগিব কাৰণ মই বেলেগ ছেকেণ্ড পাৰ্চন মই ৰাখিব নোৱাৰোঁ সেইটো কাৰণে অসুবিধা অকণ হয় কিন্তু চেষ্টা কৰিম মই পুৰা চেষ্টা কৰিম আৰু চবতছে ভাল খবৰ কি মই একদম ৰখি আছোঁ এতিয়া আজিও দোকানত যাওঁতে মই কৈ আহিছোঁ যে ড্ৰোন চ' মই ড্ৰোন কিনিবৰ কাৰণে ৰখি আছোঁ যে ড্ৰোন এখন হোৱাৰ লগে লগে মোৰ তেতিয়াহে মোৰ ট্ৰেভেল ব্লগ কৰি ভাল লাগিব কাৰণ ট্ৰেভেল ব্লগত যদি আপুনি যদি ড্ৰোন ইউজ নকৰে তেতিয়া একো মজা নাই চ' এই ড্ৰোনখনৰ কাৰণে সেইটোৰ ৰিজন সেইটো কাৰণে মই অলপমান পিছুৱাই আছোঁ মই যে ড্ৰোনখন আহক আহিলে মোৰ ব্লগবোৰ যেতিয়া ভাল লাগিব ওলাই গ'লে অন্ততঃ মই চিনেমেটিক ভিউৰ লগতে মই যিবোৰ এৰিয়েল ভিউ থাকে সেইবোৰ মোৰ ড্ৰোনৰ জৰিয়তে মই ভালকৈ আপোনাক দেখুৱাব পাৰিম চ' মই সেইটোৰ কাৰণে ৰখি আছোঁ একচুৱেলি অক্টোবৰতে অহা কথা আছিল নৱেম্বৰ হ'ল এতিয়া নৱেম্বৰৰ পৰা ডিচেম্বৰ তো আজিও সুধিছিলোঁ তেওঁলোকে কৈছে যে ডিচেম্বৰত আহিব একচুৱেলি সেই ড্ৰোনখনৰ কাৰণে মই নহয় প্ৰায়বোৰ ইউটিউবাৰে মানে ৱেইট কৰি আছে এইখন হৈছে আপোনাৰ মেভিক মিনি সেইখন ড্ৰোন বৰ ধুনীয়া ড্ৰোন হয় সেই ড্ৰোনখন ইণ্ডিয়াত এতিয়ালৈকে ইণ্ডিয়ালৈ আহিছে কিন্তু কাষ্টম ডিউটি হওক বা আৰু আমাৰ GST চ' সেইবিলাকৰ কাৰণে এতিয়াও সম্পূৰ্ণকৈ বজাৰত মুকলি কৰি দিয়া হোৱা নাই চ' ডিচেম্বৰত হ'বহি চ' সেইখন ড্ৰোন অহাৰ লগে লগে মই কিনিম বুলি কৈ থৈছোঁ চ' আজি ভিডিঅ'টো ইমানেই এইখিনি কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে প্লিজ মোক জনাব কমেণ্ট ছেকশ্যনত যে আপোনালোকে একজেক্টলি কেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰে চ' সেইবিলাক কথা তো আশা কৰোঁ ব্লগটো চাই ভাল পাইছে আপোনালোকে প্লিজ জনাব প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ মোৰ এতিয়া ছাবস্ক্ৰাইবাৰ বহুত কমি আছে তো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব প্লাছ কমেণ্টো কৰিব কমেণ্ট কৰিলে গম পাওঁ আপোনালোকে ভাল পাইছে নে বেয়া পাইছে প্লিজ মোক কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো ইমানতে সামৰোঁ তো ঠিক এইদৰে আন ভিডিঅ'ত আকৌ লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই